নগাঁও ৰামনিত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে চাহ শ্ৰমিক ৰাইজৰ অৱস্থান ধৰ্মঘট চাহ বাগিচাৰ চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্য আৰু শ্ৰমিকসকলৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত উত্তাল প্ৰতিবাদত শতাধিক পুৰুষ মহিলা চাহ শ্ৰমিক ৰাইজৰ হাতে হাতে প্লে কাৰ্ড লৈ মুখ্যমন্ত্ৰী মুৰ্দাবাদ শ্ৰম মন্ত্ৰী মুৰ্দাবাদ অসম চৰকাৰ মুৰ্দাবাদ কেশৱ মহন্ত মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ আটছাৰ লগতে চাহ শ্ৰমিক ৰাইজৰ চাহ শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ লগতে চাহ শ্ৰমিক ৰাইজৰ সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট চাহ শ্ৰমিক ৰাইজৰ নগাঁও ৰঙাগড়া আৰু আমলখি চাহ বাগিচাৰ শতাধিক চাহ শ্ৰমিক ৰাইজে অংশগ্ৰহণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট বটদ্ৰোৱা লাইভ আমার দাবি এই যুদ্ধ চলিছে এই সংগ্রাম চলিছে এই যুদ্ধ চলিছে শ্রমিক জিন্দাবাদ আটছা জিন্দাবাদ শ্রমিক জিন্দাবাদ অসম সরকার গো বেক অসম সরকার গো বেক অসম সরকার গো বেক আমার দাবি এই যুদ্ধ চলিছে শ্রমিকৰ ৩৫১ টকা মজুৰি বৃদ্ধি কৰিব লাগিব শ্ৰমিকৰ ৩৫১ টকা মজুৰি বৃদ্ধি কৰিব লাগিব ৰঙাগড়া চাহ বাগিচা আমলখি চাহ বাগিচা শ্ৰমিকৰ সমস্যা সমাধান হ'ব লাগিব ৰঙাগড়া চাহ বাগিচা আমলখি চাহ বাগিচা শ্ৰমিকৰ সমস্যা সমাধান হ'ব লাগিব চাহ শ্ৰমিক জিন্দাবাদ চাহ শ্ৰমিক জিন্দাবাদ অসমৰ মুখ্যমন্ত্ৰীগৰাকী চামগুৰি উপ নিৰ্বাচনত আহি সেই সময়ত ৰঙাগড়া চাহ বাগিচা আৰু আমলখি চাহ বাগিচাৰ শ্ৰমিক সংঘই গৈ নিজাববীয়াকৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত যিহেতুকে সময়ত উপ নিৰ্বাচন চলি থকা অৱস্থাত আৰু স্বয়ংভাৱে মুখ্যমন্ত্ৰীগৰাকী কৈছিল যে আপোনালোকে স্মাৰকপত্ৰ দিব নালাগে ১ জানুৱাৰীৰ পৰা এই ৰঙাগড়া আৰু আমলখি চাহ বাগিচাৰ শ্ৰমিকসকলে ২৫০ টকা মজুৰি বৃদ্ধি পাব কিন্তু আজিলৈকে মানুহখিনি পাইছে নেকি নাই পোৱা দুৰ্ভাগ্যজনক কথা তাৰ লগে লগে লেবাৰ প্লান্টেশ্যন এক্ট মতে শ্ৰমিক আইন জৰিয়তে তেওঁলোকে যিখিনি সা সুবিধা পাব লাগে তাৰ পৰা সম্পূৰ্ণৰূপে আজি তেওঁলোক বঞ্চিত ৰেচন পোৱা নাই ঘড়ী পইচা পোৱা নাই আৰু বিভিন্ন যিখিনি পাবলগীয়া সুবিধাখিনি তেওঁলোকে আজি পৰ্যন্ত তেওঁলোক বঞ্চিত হৈ আছে হয় আজি আমি অসম চাহ ছাত্ৰ সন্থাই নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু লগে লগে আমাৰ আমলখি চাহ বাগিচা আৰু ৰঙাগড়া চাহ বাগিচা এছএমএছৰ প্ৰাইমেৰী ইউনিটৰ সহযোগত আৰু আমাৰ আই মাতৃ তথা চাহ শ্ৰমিক ৰাইজৰ খাটিখোৱা চাহ শ্ৰমিক ৰাইজৰ সহযোগত আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৰূপায়ণ কৰিছো যিহেতুকে আমি এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী অসম চৰকাৰখনক আমি সুখ্যাতি দিব বিচাৰিছো এই শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যা আজি চাহ নিগম অধীনস্থত থকা ৰঙাগড়া চাহ বাগিচা আৰু আমলখি চাহ বাগিচা আৰু মূলতে এই চাহ বাগিচা যেতিয়া নেকি অসম চৰকাৰে যিকোনো সুবিধা যদি গ্ৰহণ কৰে বা সুবিধা যদি প্ৰদান কৰে সমান্তৰালভাৱে এই চাহ বাগিচাত কিন্তু পোনপ্ৰথমে ইয়াত সুবিধাখিনি কিন্তু দিব লাগিছিলে দুৰ্ভাগ্যক্ৰমে এই চাহ বাগিচা এই এটিচি চাহ বাগিচাৰ ওপৰত তেওঁলোক কোনো দিনে গুৰুত্ব দিয়া নাই আৰু চমৎকাৰ পৰিতাপৰ বিষয় আৰু দুখৰ বিষয় এই কিছুদিন আগত আমি দেখিবলৈ পাইছো উপ নিৰ্বাচনত স্বয়ংভাৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহি এই শ্ৰমিকৰ যিখিনি ২০৫ টকা মজুৰিত পৰিৱৰ্তে তেওঁ কৈছে যে ১ জানুৱাৰীৰ পৰা ২৫০ টকা আপোনালোকৰ মজুৰি বৃদ্ধি লাগু হ'ব কিন্তু আজিলৈকে শ্ৰমিকসকলে কোনো ধৰণে এই মজুৰি পাবলৈ সক্ষম নহল তাৰ লগে লগে শ্ৰমিকসকলৰ যিখিনি দীৰ্ঘদিনীয়া সমস্যা তেওঁলোকৰ বকায়া ধৰণে হওক লাইবিলিটিছে হওক গেছটিয়ে হওক এই যিখিনি পাবলগীয়া সমস্যাখিনিৰ পৰা আজিও তেওঁলোকে এই সুবিধাখিনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে গতিকে আমি অসম চাহ ছাত্ৰ একেমুখে গৰিহণা দি ক'ব বিচাৰিছো যে অসম চাহ নিগম অধীনস্থত থকা যিখিনি বাগিচা আপোনাৰ আমলখি চাহ বাগিচা আৰু ৰঙাগড়া চাহ বাগিচাৰ চাহ শ্ৰমিকৰ যিখিনি পাবলগীয়া সুবিধাখিনি যদি তেওঁলোক অতি শীঘ্ৰে যদি দিয়াৰ ব্যৱস্থা নকৰে তেন্তে আমি অনাগত দিনবোৰত অসম চাহ ছাত্ৰ সন্থাই কিন্তু ইয়াতে বৃহৎ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম আৰু ইয়াৰ লগে লগে একেমুখে আমি ক'ব বিচাৰিছো যিহেতুকে আগন্তুক যি নিৰ্বাচন আহি আছে পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচন কিন্তু আমি ইয়াত প্ৰৱেশ কৰিবৰ কাৰণে নিদিওঁ আৰু ইয়াৰ লগে লগে আমাৰ যিগৰাকী মূল দায়িত্ব শ্ৰমিকৰ নেতা
SCMSৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰূপেশ বৰা ডাঙৰীয়া বৰ্তমান তেওঁ শ্ৰম মন্ত্ৰী তেওঁৰ যেনেধৰণে ভূমিকা হ'ব লাগিছিলে আৰু অসমৰ থকা যিসকল ব্ৰাঞ্চ SCMSৰ তেওঁলোকৰ যেনেদৰে ভূমিকা হ'ব লাগিছিলে শ্ৰমিকসকলে হকে মাত মাতিব লাগিছে কিন্তু তেওঁলোক নিমাত হৈ আছে গতিকে একেমুখে ধিক্কাৰ জনাব বিচাৰিছো অসমত যিসকল শ্ৰমিক আমাৰ নেতা ৰূপেশ বৰা ডাঙৰীয়াক একে মুখে আমি ক'ব বিচাৰিছো যদি আপুনি এই শ্ৰমিকৰ ভিতৰত যদি মাত নামাতে শ্ৰমিকৰ যিখিনি জ্বলন্ত সমস্যা যদি অতি শীঘ্ৰে আপোনালোকে সমাধান নকৰে পৰৱৰ্তী সময়ত কিন্তু আপোনাৰ ওপৰত আমি ব্যৱস্থা ল'বলৈ বাধ্য থাকিম তাৰ লগে লগে স্থানীয় বিধায়ক যেনেধৰণে ইয়াত ভূমিকা ল'ব লাগিছিলে স্থানীয় বিধায়ক তথা শ্ৰম মন্ত্ৰী ডাঙৰীয়াই ইয়াত ভূমিকা ল'ব লাগিছিলে কিন্তু তেওঁ এই ভূমিকা তেওঁলোকে লুকি লোৱা নাই নিমাত হৈ আছে ইয়াৰ লগে লগে সাংসদ লোকসভা সমষ্টি কাজিৰঙা সাংসদ আমাৰ চাহ জনগোষ্ঠীৰ প্ৰতি বিলংছ কৰে কিন্তু নিৰ্বাচনত সময়ত আহি এই লোকসকলৰ ঘৰে ঘৰে তেওঁ ভোট বিচাৰি গৈছিলে আপোনালোকৰ যি সমস্যা আছে এই সমস্যাখিনি কিন্তু আমি সমাধান কৰিম বুলি তেওঁ নিজে প্ৰতিশ্ৰুতি দিছিল কিন্তু আজিলৈকে তেওঁ এক মুখ দেখা নাই এতিয়া মানে কি হৈ গ'ল নিমাত হৈ আছে এতিয়া ক'ত আছে ভগৱান জানে এনেকুৱা ধৰণৰ অৱস্থা গতিকে তেখেতক ধিক্কাৰ দিব বিচাৰিছো যদি এই শ্ৰমিকৰ ক্ষেত্ৰত যদি অতি শীঘ্ৰে ব্যৱস্থা নলয় কিন্তু কামাখ্যা তচাকু ইয়াত কিন্তু আমি সোমাব নিদিওঁ একদম স্পষ্ট কথা